নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ জিকা আৰু কচ মাছ। তাকে আপোনালোকক অকণমান দেখুৱাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সকলোৱে চাব বুলি আশা থাকিল। মই কেৰাহীখন গৰম হোৱা মাত্ৰকে তেল দিলোঁ আৰু এতিয়া ইয়াত পিঁয়াজ দিবলৈ লৈছোঁ। অকণমান ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱা মাত্ৰকে মই প্ৰথমতে বিলাহী দিছোঁ। বিলাহীটো ভাজি লৈছোঁ। জোখ অনুসৰি নিমখ আৰু হালধি দিলোঁ কিন্তু দেই। বিলাহীখিনি এনেকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াত জিকাখিনি কাটি থোৱা জিকাখিনি দি দিবলৈ লৈছোঁ। মই জিকাখিনি এনেকৈ প্ৰথমতে ভাজি ল'লোঁ। এতিয়া মাছ কেইডোখৰ দি দিওঁ। মই কচ মাছ ফ্ৰাই নকৰোঁ, তেনেকৈ চব্জি বনাওঁ ফ্ৰাই নকৰাকৈ। আপোনালোকে কেনেকৈ বনায় বাৰু? এতিয়া এনেকৈ সিজিবলৈ দিম। মাছৰ আৰু জিকা চব্জিটো হৈ গৈছে। লাষ্টত মই খুন্দি থোৱা নহৰু আৰু আদা অকণমান দিছোঁ আৰু লগতে মিহলাই থোৱা মছলা অকণমানো দি দিছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আপোনালোকক এৰিলোঁ। বাই বাই, শুভৰাত্ৰি।